হয় চাওক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ২ নং বুঢ়ীচাতাম গাঁৱৰ আৰু লগতে চাপকাটাৰ পৰা মাটিয়াৰ পৰা বিভিন্ন জাগাত যি হিল বালিৰ যি অবৈধ বেহা চলি আছে যি চলাই আছে ইয়াক আমি আজি ৰাইজৰ পৰা স্থানীয় ৰাইজৰ পৰা বিভিন্নজনে আমাক অভিযোগ কৰিছে। অভিযোগ কৰাৰ পিছত আমি ইহঁতক বাৰংবাৰ আমি মানা কৰিছো। মানা কৰাৰ পিছতো ইহঁতে ইমান ডাঙৰ ডাঙৰ গাঁত খুদি আছে। এইখিনি গাঁতৰ বাবে স্থানীয় ৰাইজৰ পৰা সন্মুখত এখন স্কুল আছে, সেই স্কুলখন মাজত পৰিছে। এই স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা সন্মুখত স্থানীয় ৰাইজৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সেইবুলি আজি আমি নেমচুৰ ফালৰ পৰা আজি প্ৰতিক্ৰিয়া দিছো। আৰু লগতে এইখন ঘটনাৰ লগতে মোৰ সন্দেহ হৈছে যে আপোনাৰ গোসাইগাঁও সাব ডিভিজন যি ডিএফও আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত ইয়াৰ লগত জড়িত আছে বুলি মই ভাবো। লগতে বি ফেৰেংগা যে আছে, বি ফেৰেংগাৰ লগতে প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াত মানে জড়িত আছে বুলি মোৰ সন্দেহ হৈছে। কাৰণ ইহঁতৰ মুখৰ ভাষ্য আমি শুনা পাইছো যে ইহঁতে নিজে মুখে আমাক স্বীকাৰ কৰিছে যে এইখন বেহা অবৈধ বেহা চলাই কেনে গোসাইগাঁও যি UPPL অফিচ আছে এই UPPL অফিচখন ইহঁতে চম্ভালি কৰি আছে, ইহঁতে পৰিচালনা কৰি আছে ইয়াৰ পৰা টেক্স লৈ কেনে। আৰু লগতে আমি বিটিআৰ তথা আমি অসম চৰকাৰক আমি দাবী জনাইছো নেমচুৰ পৰা যে আপোনালোকে ইফালে ছুইজাৰলেণ্ড বিটিআৰ বনাব বুলি ইয়াতে ৰাইজৰ মাজত ডাঙৰ ডাঙৰ ভাষণ দি থাকে, আৰু ইয়াতে ছুইজাৰলেণ্ড আপোনালোকে চাওক যে এই ছুইজাৰলেণ্ড হল এইখন হল UPPL চৰকাৰ, ছুইজাৰলেণ্ড চৰকাৰ ইমান ডাঙৰ ডাঙৰ গাঁত খান্দি কেনে যি অবৈধভাৱে বেহা চলি আছে এই হল ছুইজাৰলেণ্ড চৰকাৰ নেকি? তো আমি গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা এটাই দাবী জনাইছো, এই যি অবৈধ বেহা চলি আছে ইয়াৰ আঁৰত কোন আছে এইবোৰ উলিয়াই কেনে ইয়াৰ আইনী ব্যৱস্থা ল'ব লাগে। অন্যথাই আমি স্থানীয় ৰাইজৰ পৰা নেমচি আমি যি অবৈধ বেহা চলি আছে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। লগতে এফালে উচ্ছেদৰ নোটিছ জাৰি কৰি আছে, আনফালে ছুইজাৰলেণ্ড বিটিআৰ চৰকাৰে ডাঙৰ ডাঙৰ গাঁত খান্দি কেনে ইয়াক অবৈধ বেহা চলি আছে। ইয়াক যদি অতি সোনকালে যদি চৰকাৰে যদি কাণ সাৰ নিদিয়ে আমি নেমচুৰ পাৰৰ পৰা লগতে স্থানীয় ৰাইজৰ পৰা আমি ইয়াতকৈ ভয়াৱহ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। হয়, মই শুনা মতে ইয়াৰ লগত UPPL কৰ্মী লগতে গাঁওবুঢ়া ইয়াৰ আজহাৰ আলী নামৰ গাঁওবুঢ়া আছে, এই আজহাৰ আলী নামৰ গাঁওবুঢ়াৰ লগতে আৰু কেইজন UPPL কৰ্মী ইয়াতে জড়িত আছে বুলি মই শুনা পাইছো। তো ওটা অবৈধই হইতেছে। ঘটনা হলো এটা তো 10 বছর আগে আসলো ফরেস্ট মাটি, তখন লাহে লাহে যেমন খুঁড়িয়া মানে গোটায় মানে করবা লাগছে। তখন ঘটনা হইলো এখন শুনতে আছে একেবারে গোমাট ওরে পারে মানে আর কি ওরা কভার করবে এই খুঁড়িয়া পাথর বিক্রি করিয়া। এটা তো কোনো যুক্তিতে আসে না। আমাদের ছাওয়া ফাওয়া আছে, বাচ্চা কাচ্চা আছে, তো এগুলার যদি অসুবিধা হয় তাহলে এগুলার অসুবিধার দায়িত্বটা কে নিবে? হ্যাঁ, এগুলা তো আমাদের গ্রামের আমাদেরই নেওয়া লাগবে, সবারই নেওয়া লাগবে, রাজ্যের সবারই নেওয়া লাগবে, সবারই দায়িত্ব রাখার দরকার। কিন্তু এগুলা তো কেউই তো প্রতিবাদ করে না। ঘুরতে আছে আজা গাভুরা, এই যে বুড়িচটা মেয়ে। হ্যাঁ, নোটিশ তো এগুলা তো একবার মেরা গেছিল, লাল ঝান্ডা মেরা গেছিল সিল মেরা। কি যে মানে খোরা না খোরাটাই বেশি ভালো, মানে আমাদের অসুবিধা হবো ভবিষ্যতের চিন্তা করা লাগবে। এদিকে সামনে LP স্কুল আছে, ছাত্র যাওয়া আসা অসুবিধা হবো, রাস্তাঘাট ব্লক হয়ে গেছে গা।